John Dev John Ban Rumung Mosoikum Lamung Mosoiken Banong Mosoikum Bantung Mosoiken Titen Tivanti Hok Titang Mosoikum Sang Soy Han Din Ban Kendai Din Budi Bandi Ban Budi Kendiko Kiu Rap Tai Rap Kai Rap Silung Ko Khao Tang Lai Tai Hum Lukman Ko Kena May Dam May Phi তেওঁলোকৰ মিটক আৰু দেৱতাসকলৰ তৰ্পণ অনুষ্ঠান বছৰেকত এবাৰে হয় মেডাম মেফি আকৌ দুটা ধৰণে কৰা হয় এটা হয় ৰাজকীয়ভাৱে আৰু এটা ৰাজহুৱাভাৱে কুকুৰাৰ নখেৰে বাছনি চোৱা হয় মে মানে হৈছে তৰ্পণ দাম মানে হৈছে মিটক আৰু ফি মানে হৈছে পুনৰ ফি মানে হৈছে দেৱতা মই বৰ্তমান উপস্থিত আছো আমাৰ তলাতল ঘৰত আৰু আজি যি মেডাম মেফিৰ উপলক্ষে প্ৰত্যেক বছৰে তলাতল ঘৰত এই ধৰণে উলহ মালহেৰে উদযাপন কৰা হয় মেডাম মেফি আজি ভাবিলো যে আপোনালোকৰ আগত অকমান মেডাম মেফিৰ এই যি পৰিৱেশটি ভালদৰে আপোনালোকক দেখাও আৰু লগতে যিমানখিনি পাৰো আপোনাক ভালদৰে দেখাই যাম এতিয়া কেন্দ্ৰীয় মেডাম মেফিৰ ওচৰত যিডোখৰ স্থানত আছো তলাতল ঘৰত ইয়াতে মোৰ লগত আছে বৰ্তমান আমাৰ সন্মানীয় আজি মনিৰুল ইছলাম বৰা ডাঙৰীয়া উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মূল গুৰি ধৰোঁতা তেখেতৰ পৰা আমি আৰম্ভ কৰিম সৰ্বপ্ৰথমে আপোনাক নমস্কাৰ জ্ঞাপন কৰিছোঁ এজনে মনিৰুল ইছলাম বৰা ডাঙৰীয়া প্ৰথমতে আপোনাক অনুৰোধ জনাইছোঁ যি আজি মেডাম মেফিৰ ইয়াত অনুষ্ঠিত হৈছে মেডাম মেফিৰ মূল উদ্দেশ্য কি ধৰণে প্ৰত্যেক বছৰে পাতি অহা হয় আৰু ইয়াত কি কাৰ্যসূচী কৰা হয় তাৰ বিষয়ে আপোনাক দুআষাৰমান ক'বৰ বাবে অতীজৰ পৰা আহোমসকলে শাসন কৰাৰ প্ৰথমৰ পৰা আহোমসকলৰ উপৰিপুৰুষ খুংলাই যেতিয়া আহিছিল পৃথিৱীলৈ তেতিয়াই তেওঁলোকৰ যিদৰে জাচিংফা যিজন দেৱতা তেওঁ নিৰ্দেশ দিছিল যে বিভিন্ন সময়ত বিভিন্ন পূজা তৰ্পণ কৰি দেশৰ মংগলৰ কাৰণে পূজা কৰিবৰ কাৰণে আৰু এই মেডাম মেফি হৈছে উপৰিপুৰুষৰ তৰ্পণ অনুষ্ঠান অতীজৰ পৰা আহোম লোকসকলে টাই আহোমসকলে এইটো পালন কৰি আহিছে মে মানে হৈছে তৰ্পণ দাম মানে হৈছে মিটক আৰু ফি মানে হৈছে পুনৰ ফি মানে হৈছে দেৱতা তাৰমানে আহোমসকলে বিশ্বাস কৰে ধৰ্মীয় পৰম্পৰা মতে ধৰ্মীয় বিশ্বাস তেওঁলোকৰ যে আছে তেওঁলোকৰ মৃত্যু হোৱাৰ পিছত এজন মানুহ যেতিয়া আহোম মানুহৰ মৃত্যু হয় তেওঁলোক প্ৰথমতে দাম বা মিটক হয় কিছুদিন দাম বা মিটক হৈ যোৱাৰ পিছত তেওঁলোক ফি হয় তেওঁলোক দেৱতাৰ পৰ্যায়লৈ গুচি যায় আৰু দেৱতা হোৱাৰ পিছত তেওঁলোকে সেই পৰিয়ালবৰ্গক তেওঁলোকে কৃপা কৰি থাকে তেওঁলোকৰ কৃপা দৃষ্টিৰে চাই থাকে তেওঁলোকৰ মংগল কামনা কৰি থাকে স্বৰ্গৰ পৰা আৰু সেয়েহে তেওঁলোক হৈছে ফি মে দাম মে ফি তেওঁলোকৰ মিটক আৰু দেৱতাসকলৰ তৰ্পণ অনুষ্ঠান বছৰেকত এবাৰে হয় এইকাৰণে মেডাম মেফি আহোম ৰাজপ্ৰসাদ তলাতল ঘৰত এইটো কৰা হৈছে মেডাম মেফি আকৌ দুটা ধৰণে কৰা হয় এটা হয় ৰাজকীয়ভাৱে আৰু এটা ৰাজহুৱাভাৱে এইটো হৈছে ৰাজহুৱাভাৱে কেন্দ্ৰীয় মেডাম মেফি অনুষ্ঠানে তেওঁলোকে ৰাজহুৱাভাৱে কৈছে কিন্তু আহোম স্বৰ্গদেউসকলক যিসকলক চাওফা বুলি কয় চাওফা প্ৰথম মেডাম মেফি পালন কৰাৰ সময়ত যিজন চুহুংমুং বা দিহিঙীয়া ৰজা তেওঁ কছাৰীসকলক পৰাস্ত কৰাৰ পিছত প্ৰথম মেডাম মেফি পালন কৰিছিলে তেওঁলোকৰ দেশৰ প্ৰজা আৰু ৰজাৰ মংগলৰ কাৰণে ৰজা আৰু প্ৰজাৰ মংগলৰ কাৰণে যিটো কৰা হয় যিসকলে ৰাজকীয় পৃষ্ঠপোষকতা কৰা হ'ল ৰাজকীয়ভাৱে আৰু যিহেতু এতিয়া ৰজাৰ দিন নাই আমি নিজে গণতান্ত্ৰিক দেশত আছোঁ টাই আহোম মংগোলীয়সকল এতিয়া আমি ৰাজহুৱাভাৱে তৰ্পণ অনুষ্ঠানটো কৰা হৈছে আৰু ইয়াতে বানফি পূজাকে ধৰি বিভিন্ন ধৰণৰ পূজা কৰা হ'ব আজি প্ৰজাসকলৰ মংগল কামনা কৰা হ'ব এনেধৰণে মেডাম মেফি প্ৰত্যেক বছৰে পালন কৰা হৈ আহিছে মেডাম মেফিৰ মূল উদ্দেশ্য হৈছে তেওঁলোকক স্মৰণ কৰা তেওঁলোকক পূজা কৰা তৰ্পণ দিয়া আৰু তেওঁলোকৰ পৰা মংগল কামনা কৰা আৰু তেওঁলোকে সেইকাৰণে তেওঁলোকে দামসকল বা যিসকলে মিটক আমাৰ উপৰিপুৰুষ তেওঁলোকে আমাৰ ওপৰত আশীৰ্বাদ কৰে হয় ঠিক আছে আপুনি যথেষ্টখিনি ৰাইজক জনালে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমি লগতে যাওঁ তালৈকে গৈ মেলি কেনেকুৱা ধৰণৰ অনুষ্ঠান হৈ আছে সেইখিনি ভালদৰে আপোনালোকক দেখাই আছোঁ ধন্যবাদ আমি আজি টাইখাসকলৰ উপায়ুক্ত তৰ্পণৰ বাবে আগবাঢ়িছোঁ প্ৰথমতে আমি কৈছোঁ
তাইলুং তাইখামসকলে কোনো ঈশ্বৰ ঈশ্বৰী দেৱ দেৱতাক পূজা নকৰে বস্তুবাদী চিন্তা চৰ্চাৰে বিজ্ঞানসন্মত শুদ্ধ বিশ্লেষণৰ মাজেদি আহি আজি আমাৰ এই বৰ্তমান অনুষ্ঠানত আমি উপনীত হৈছোহি পূজা ভাগিৰ যিখিনি দেখালোঁ আপোনালোকক এতিয়া ইয়াত থকা যিজন মূল ব্যক্তি ক'ব লাগিব যিজনক গুৰুং বুলি কোৱা হয় তেখেতৰ পৰা জানিম যে এই পূজা ভাগিৰ যি মহত্ব মূল উদ্দেশ্য এই উদ্দেশ্যৰ বিষয়ে ভালদৰে আপোনালোকক কৈ আছোঁ তেখেতৰ পৰা প্ৰথম আমি জানিম প্ৰথমতে আপোনাৰ অলপ পৰিচয়টো দিবৰ বাবে অলপ অনুৰোধ জনাইছোঁ হয় মই খুবটাং টাংলাই টাংমং মুংদনচন খাম খাও টাংলাই ক লোকমান লোকনিলে পচাও মেচাও খাও টাংলাই ক লোকমান আপা নিচা ক খাও খা পয় মুখা মুংয়া থি নাই হাও থি পয় ফুৰালং মুংদনচন খাম মাই ক তে হেও মলুং চাও পদ্ম চাংমন ফুকন তিনাইজো আওমা তে ঋণ তলাতল কতে লুকমান হেও তে বয় মেডাম মেফি তে চোন খাম কাই ক তে হাও চেপন বানপে বয় মেডাম মেফি ক চাও ফে নুৰলেণ্ডং খাও খাম আইলেংদিন জানচাই হং শীতলাম চাম মুটকুম দাইকুম জাসিং পাদাম রাখিন বাখিন ক খাও টাংলাই হাও তাইলুং তাই খাম ফি ক আও রিক্সুমা তে বয় মেডাম বেফে তে মুংবান মুংদনচন খাম রিক সুমায়া তি হাও জনদেব জনবান রুমুং মুছয় কুম লামুং মুছয় খেন বানং মুছয় কুম বানতুং মুছয় খেন তিথেন তিবান তিহক তিতাং মুছয় কুম সাংছয় হান দিন বান খেন দাই দিন বুদি বান্দি বান বুদি খেন দি ক কিউ রাব তাই রাব খাই রাব চিলুং ক খাও টাংলাই তাই আহুম লুকমান ক হেও তিবান ঋণ তলাতল তি আও রিক্সুমা শিব চাওফে খেকফে দাম খাও টাংলাই ক বয় খুপরু জনদেব জনপান জনখন দে হেউদাই তে মুংদুন চন খাম হেও ইতিমধ্যে মই এয়া লোকলাও লৈছোঁ যিটো লোকলাও হৈছে সঞ্জীৱনী ইয়াত 100 এবিধ বনৰৰ পৰা প্ৰস্তুত কৰা এক আমাৰ দেশীয় আমাৰ টাইলুং টাইখামসকলৰ এক পৰম্পৰাগত পানীয় খাদ্য যি খাদ্য খালে আমাৰ দেহত শক্তি উৎপন্ন হয় আৰু ইয়াৰ পৰা কোনো ক্ষতি নহয় সেই খাদ্য আমি পানীয় খাদ্য আমি প্ৰয়োগ কৰি আমাৰ দেহৰ শক্তি যোগাওঁ আৰু সেই শক্তি যোগেদিয়েই আমি সুদূৰ অতীতৰ পৰা বৰ্তমানলৈকে আমাৰ দেশখন ৰক্ষা কৰাৰ বেলিকা উপৰিপুৰুষসকলৰ তৰ্পণ দিয়াৰ বেলিকাও এই পানীয় খাদ্যবিধ আমি উপাচাৰ হিচাপে তৰ্পণ আগবঢ়াই আজি প্ৰতিটো টাইলুং টাইখামসকলৰ মাংগলিক অনুষ্ঠানত এই পানীয় খাদ্যবিধাকৰ আচলতে যিটো লোকলাও বুলি কোৱা হয় এইটোৰ প্ৰাসংগিকতাক আমি সকলো ৰাইজকে গ্ৰহণ কৰিবলৈ কৈছোঁ কিন্তু লোকলাও হিচাপে পানীয় ঔষধ হিচাপে সেৱন কৰিবৰ কাৰণে সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ কিন্তু ইয়াক কোনো মদ বা ৰাগিয়াল দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিবলৈ আমি অসমবাসী ৰাইজক অনুৰোধ জনোৱা নাই ইয়াত ঔষধ হিচাপে আমি এই পানীয় দ্ৰব্যবিলাক গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজলৈ সানুননে আজি তলাতল ঘৰ প্ৰাংগণৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যিখিনি দেখালোৱে আপোনালোকক আৰু লগতে তেখেতেও যি অনুৰোধ জনালে আপোনালোকক যে আমাৰ কিছু ক'বলৈ বাধ্য কাৰণ তেওঁলোকে যেতিয়া খাই বহু বেছি খাই দিয়ে তাৰ ফলত বহু ক্ষতি হয় তেখেতেও আপোনালোকক অনুৰোধ জনালে যে এয়া কোনো ৰাগিয়াল দ্ৰব্য হিচাপে সেৱন কৰিবলৈ কোৱা নাই তেখেতে দৰৱ হিচাপে সেৱন কৰিবলৈ কৈছে আৰু মই ইয়াৰ দ্বাৰা আপোনালোকক মই অনুৰোধ জনাব বিচাৰিছোঁ যে মই এই ভিডিঅ'টিৰ দ্বাৰা
এইটো মই ক'ব বিচৰা নাই যে আপোনালোকে এয়া সেৱন কৰক বুলি মই আপোনালোকক ক'ম যে এয়া সেৱন কৰিব নালাগে বুলি এজন বিশিষ্ট ব্যক্তি যিজনৰ পৰা কিছু কথা আপোনালোকক মই জনাম যে প্ৰথমতে আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ অলপ পৰিচয় দিবৰ বাবে মই প্ৰদীপ বৰগোহাঁই উদযাপন সমিতিৰ লগত জড়িত আজি বহু বছৰ ধৰি আমি ইয়াত মেডাম মেফি উদযাপন কৰি আহিছোঁ সকলো বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় সকলো লগ লাগি অনুষ্ঠিত হৈছে আৰু সুন্দৰভাৱে হয় সকলোৱে সহযোগিতা কৰিছে আমি ভাল পাইছোঁ আজি সুন্দৰ এটা পৰিৱেশ হৈছে হয় আপোনাক ধন্যবাদ জনালোঁ লগতে আপোনাক অনুৰোধ জনাইছোঁ এষাৰ কথা ক'বৰ বাবে ৰাইজৰ বাবে যি লোকলাও কথা ইয়াত বৰ্তমান পূজা বাগি কৰা হ'ল সেই বিষয় লৈ আপুনি ৰাইজক অলপ সজাগতাভাৱে কি বুলি ক'ব নহয় ৰাইজক মানে কি হৈছে লোকলাও এইবিলাক আমাৰ পূৰ্বপুৰুষসকলৰ উপাসনাৰ সময়ত ব্যৱহাৰ কৰা এটা দ্ৰব্য হয় এইটো কোনো মাদক দ্ৰব্য নহয় মানুহৰ যিটো ভুল ধাৰণা মাদক দ্ৰব্য নহয় মৃতকসকলৰ প্ৰতি আগবঢ়োৱা আমাৰ প্ৰসাদ হয় আৰু তাক আমি বসত ব্যৱহাৰ কৰিব নালাগে হয়তো কোনোবাই ব্যৱসায়িক বিবৃতি ক'ৰবাত কৰিছে তাৰ কাৰণে হয়তো কিছুমান অশুভ পৰিৱেশ হয় কিন্তু এইটো নাই ইয়াততো একদম সহজল কথা বিশেষকৈ তাইসকলেতো এনেধৰণে তেওঁলোকক মানে লোকলাও পান কৰা মই দেখা নাই যে যাৰ দ্বাৰা আমাৰ সমাজখন কিবা হেৰি হ'ব বেয়া হৈছে কিন্তু তাৰ আলম লৈ পিনে বিভিন্নজনে হয়তো ব্যৱহাৰ কৰে আৰু মেডাম মেফি বুলি ক'লে এইটো এটা যিহেতু পৰম্পৰাগত উৎসৱ তাত যিহেতু জাতি জনগোষ্ঠী অসমত বসবাস কৰা জাতি জনগোষ্ঠী হ'লে তেওঁলোকে তেওঁলোকৰ যি দ্ৰব্য গ্ৰহণ কৰে এইটো নেচাৰেল কথা তাততো আৰু বেলেগ পাতিবলগীয়া ইমান বিশেষ ক'বলগীয়া নাই আৰু তাৰ দ্বাৰা মই সমাজখনক বেয়া অপকাৰ হয় বুলি ভবা নাই কিন্তু বাকী হ'লে ইয়াৰ লগতে ই আচলতে মাদক দ্ৰব্য শাৰীলৈ নিব নালাগে আৰু যিহেতু আমাৰ পৰিয়ালসমূহে বা আমাৰ যিসকল ঘৰৰ গৃহস্থ বা তেখেতলোকে যিহেতু নিজে নিজৰ গৃহত নিজৰ মাকে বা নিজৰ ঘৰৰ পৰিয়ালৰ মানুহে প্ৰস্তুত কৰা বিভিন্ন দ্ৰব্য ঔষধি দ্ৰব্য সংগ্ৰহ কৰি পিনে প্ৰস্তুত কৰা এটা পানীয় হয় গতিকে ইয়াক আগবঢ়োৱা হয় গতিকে তাৰ পৰা অপকাৰ হোৱা কথা নাই উপকাৰৰ কথাই আছে অপকাৰৰ কথাটো নাই কিন্তু তাক এটা নিয়ম মাফিক আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে আপোনাক ধন্যবাদ সকলো ধন্যবাদ জনাইছোঁ ঠিক আছে আৰু এই আমি যি দেখিলোঁ পূজা ভাগিত যি কুকুৰা যি উৎসৰ্গা কৰা হ'ল তাৰ বিষয় লৈ আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ বানফি নামৰ যিটো পূজা ভাগ আগবঢ়োৱা হয় এই কুকুৰাটো নিধন কৰি তাৰ যিবিলাক নাড়ীভুৰবোৰ উলিয়াই কুকুৰাৰ হাতোৰাৰে কুকুৰাৰ নখেৰে বাছনি চোৱা হয় আৰু বাছনি চাই এই যিসকল দেওধাই বাইলুং তেওঁলোকে দেশত পৰিস্থিতি কেনেকুৱা হ'ব কাৰোবাৰ অপায় অমংগল হ'ব নেকি এইখিনিত এই সম্পৰ্কত বাছনি চায় আৰু তাৰ বিধান দিয়ে যে দেশত কেনেকুৱা ধৰণৰ আমাৰ পৰিৱেশ পৰিস্থিতি হ'ব লাগে আপুনি বহুত গুৰুত্বপূৰ্ণ আৰু যথেষ্টখিনি কথা আপুনি ক'লে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তলাতল ঘৰত যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু এতিয়া আহিছোঁ আমাৰ ষ্টেচন চাৰিআলি এইখিনিতো পাতিছে ইয়াত যি কাৰ্যসূচী চলি আছে এইখিনি কাৰ্যসূচী আপোনালোকক দেখাইছোঁ আৰু অলপ দেখাম তাৰ লগতে প্ৰথমতে আপোনালোকক দেখাই দিওঁ ইয়াত যিসকল আছে সেইসকলক সৰ্বপ্ৰথমে আপোনালোকক সকলোকে এতিয়া আহিম আমি চবকেতো দেখালোৱে থুলমূলকৈ বাইদেউসকলক ভালদৰে এবাৰ দেখাই লওঁ আৰু এতিয়া আহিছোঁ উদযাপন সমিতিৰ যিজন সভাপতি সৰ্বপ্ৰথমে আপোনাক নমস্কাৰ জ্ঞাপন কৰিলোঁ খুব টান আৰু এতিয়া মেডাম মেফি 1228 অহা চাউলুং চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যি বৃহৎ অসমীয়া জাতি গঠন হ'ল 600 বছৰ ৰাজত্ব কৰি পৃথিৱীৰ বুৰঞ্জীত বিৰল হ'ল আৰু সেই যি বৰ্ণিল ইতিহাস সেই সময় লাচিতৰ দৰে দেশভক্তৰো জন্ম হ'ল আৰু বিভিন্নজনৰ লেখাৰ লেখনিৰে অসমীয়া জাতি মানৰ আক্ৰমণৰ পিছতো পুনৰ আকৌ শক্তিশালী হৈ উঠিলে ব্ৰিটিছৰ দিনত আমাৰ অসমীয়া মানুহৰ যিটো অৱস্থা হৈছিল তাৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে দেশৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ যুঁজাৰু প্ৰথমগৰাকীয়ে হ'ল শিৱসাগৰৰ পৰা শ্বহীদ পিয়লি ফুকন 1823 চনতে গতিকে গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত স্বাধীনতাৰ ক্ষেত্ৰত অসমৰো নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা আছে আজি অসমখন পিছ পৰি যোৱাৰ সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱে উপৰি পুৰুষৰ আশীৰ্বাদৰ যোগেদি জাতিটোক আৰু আগবঢ়াই নিয়াৰ কথা চিন্তা কৰি মেডাম মেফি ৰাজকীয়ভাৱে স্বীকৃতি প্ৰদান কৰি 85 চনৰ পৰা সৰ্বজনৰ মাজত এই মেডাম মেফি অনুষ্ঠান আমাৰ দাম তথা মানে উপৰি পুৰুষ
যিসকলৰ যোগেদি আমি এইখন পৃথিৱীলৈ আহিলোঁ সেইসকলৰ পৰা আশীৰ্বাদ লৈ জাতিটো শক্তিশালী ৰূপত পুনৰ আগবাঢ়ি বিশ্বৰ বুকুত আকৌ জিলিকি থকাৰ কাৰণে এক ব্যৱস্থা কৰি দিলে। আৰু আজি এই বিশেষ দিনটোত আমি সকলোৱে সেইসকলৰ পৰা আশীৰ্বাদ বিচাৰি ইয়াত আজি আমি সেৱা ধৰিছোঁ, হুৰালুং পূজা পাতিছোঁ নেদেখাজনক, আৰু দাম্ফি পূজাৰ আশীৰ্বাদৰ দ্বাৰা আমি যাতে এক বিশেষভাৱে অসমীয়া জাতি সবল ৰূপত আগবাঢ়িব পাৰোঁ তাৰ প্ৰাৰ্থনা জনাই আমি এই অনুষ্ঠানভাগি কৰিছোঁ। ঠিক আছে, ৰং বয় বয় ৰং বয় বয় ঠিক আছে, যথেষ্টখিনি আপুনি জনালে, আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে এইফালে বাইদেউকেইগৰাকীও আহিছে, তেখেতসকলকো অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু লগতে আৰু এষাৰ কথা কওঁ, যি এই পূজাত কোনো মূৰ্তি পূজা নহয়, সেই মূৰ্তি পূজা নহয়, এই পূজা আমি কিহৰ ওপৰত কৰোঁ তাৰ বিষয়লৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। পূজা মানে আমাৰ উপৰি পুৰুষ যিসকলে এই ৰাজ্যখন গঠন কৰিলে, জাতিটো গঠন কৰিলে, যিসকলৰ পৰশত এটা বীৰ জাতি হিচাপে অসমীয়া হিচাপে জীয়াই থকাৰ প্ৰেৰণা পালে, সেইসকল এতিয়া আমাৰ মাজত নাই, কিন্তু সেইসকলৰ আত্মা য'তেই আছে সেইসকলৰ আত্মাই যাতে আমাৰ ইয়াত থকা অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি সবলভাৱে সুস্থভাৱে সমাজ গঠন কৰি জীয়াই থাকিব পাৰে, তাৰ কাৰণে আশীৰ্বাদ বিচাৰি তেওঁলোকক স্মৰণ কৰা হয়। আৰু তেওঁলোকলে আমাৰ নৈবেদ্য, আমাৰ আহোম প্ৰথাৰ টাও ধৰ্মৰ কথা মতে যিবোৰ আমাৰ দ্ৰব্য আছে সেই দ্ৰব্যৰে তেখেতসকলক অৰ্পণ কৰা হয়। ঠিক আছে, আকৌ এবাৰ আপোনাক যথেষ্টখিনি ক'লে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিমানখিনি পাৰিলোঁ তেওঁলোককো থুলমূলকৈ আপোনালোকক দেখাই দিলোঁ। আৰু বাকীখিনি ইয়াৰ আগত যিখিনি আপোনালোকক দেখালোঁ, তলাতল ঘৰৰ যি পৰিৱেশ, সেই পৰিৱেশো আপোনালোকে চালে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ। এইখিনিতে মই এষাৰ কথা যি আপোনালোকক জনাই দিব বিচাৰোঁ যে শিৱসাগৰৰ ভিতৰত মই জনাত কিজানি অসমৰ ভিতৰতে প্ৰথম মহিলা সংগঠন, যি টাই আহোমৰ প্ৰথম মহিলা সংগঠন, যি এইবাৰ তেখেতলোকে ইয়াত সহযোগো কৰিছে, লগত তেওঁলোকো আছে এই অনুষ্ঠানটিত। ভাবিলোঁ যে এই সংগঠনটিক যিসকল মহিলা আছে ইয়াত, সেইসকলক থুলমূলকৈ আপোনালোকক চিনাকি কৰি দিওঁ, কাৰণ মহিলা সংগঠন যেতিয়া অকণমান ভাবিলোঁ আপোনালোকৰ আগত পৰিচয় দিওঁ। অনুৰোধ জনাম যে তেওঁলোকৰ এই সংগঠনটোৰ খোলাৰ মূল উদ্দেশ্য কি, আপোনালোকৰ পৰিচয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। খুবটাং মই সদৌ অসম বুলিয়ে ক'ম। প্ৰথম এইটো আমাৰ মহিলা টাই ধৰ্মীয় সংগঠন, আমি নতুনকৈ এইটো খুলিছোঁ, শিৱসাগৰ কলংচুপাৰ শাখা। আজি মেডাম মেফি উপলক্ষে আমি এই কলংচুপাৰ শাখাৰ পৰা আমাৰ টাই সংস্কৃতি বিকাশ কেন্দ্ৰৰ লগত আমি সহযোগ কৰি মেডাম মেফি উদযাপন কৰিবলৈ লৈছোঁ। তো মেডাম মেফিৰ কাৰণে আপোনালোক সকলো অসমবাসীলৈ মই খুবটাং জনাইছোঁ। আমাৰ এইটো মহিলা সংগঠন হিচাপে আচলতে এইটো ধৰ্মীয় অনুষ্ঠান, কিন্তু তথাপি আমি মহিলা আৰু উঠি অহা প্ৰজন্মৰ কাৰণে আমি ধৰ্ম সংস্কৃতি ঐক্য সকলোখিনিয়ে আমি আগবঢ়াই নিম বুলিহে আমি ইয়াত জইন হৈছোঁ। সেয়াই। বৰ্তমানলৈকে আপোনালোকৰ এই সংগঠনটোৰ কিমান সদস্য হৈছে? আমি এতিয়া মহিলা সদস্য 60 গৰাকী। লাহে লাহে আমাৰ ভৰ্তি হৈ আছে আমাৰ সংগঠনত। ধৰ্মীয় সংগঠন বুলি যেতিয়া কৈছে, ইয়াততো অকল এটা ধৰ্মাৱলী লোকে থাকিব নে অন্যান্য ধৰ্মাৱলী লোক আহিব পাৰিব? চুকাফাই যিহেতু সকলোখিনিকে মিলাই আমাৰ অসমখন গঢ়িছিলে, তথাপিও এইটো মানে আমাৰ টাও ধৰ্মৰ ওপৰত প্ৰথম সংগঠন মহিলাৰ, টাও ধৰ্মৰ ওপৰত, টাও ধৰ্মৰ কাৰণেহে আমি মানে প্ৰথম এইটো সংগঠন জন্ম হৈছিলে। কিন্তু এতিয়া মানে অকল ধৰ্মৰ কথা কৈ থাকিলেই আমাৰ জাতিটো আগবাঢ়ি নাযায়, সেইকাৰণে আমি সংস্কৃতি ঐক্য ভাষা সকলোখিনি লগ লাগি পিনে মহিলা আৰু শিশুসকলৰ উত্তৰণৰ হকে আমি কাম কৰিবলৈ ইয়াত জইন হৈছোঁ। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই উদ্দেশ্যৰে মই তেওঁলোককো অলপ দেখাই দিলোঁ। আজি দিম যিমানখিনি পাৰিলোঁ দেখালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।